রেডি না বিসমিল্লাহির রহমানির রহিম পরম করুণাময় পরম দয়ালু আল্লাহ তাআলা নামত আৰম্ভ কৰি এয়া মই জলকীয়া টেঙা মিঠা জ্বলা আচাৰ বনাইছোঁ কেঁচা জলকীয়া আদা নহৰু এইখিনি পেষ্ট কৰি ল'ব আধা ভঙা কৰি ল'ব লৈ পিনি তাৰপিছত তেলত পাঁচফোৰণ আৰু আজৱাইন ক'লা জিৰা এনেকৈ দি পিনি তেল কমকৈ দিব আৰু দি পিনি তাতে জলকীয়াটো দি দিব আদা নহৰু জলকীয়া দি দিব দি অলপ লৰাই থাকিব লৰাই তাতে আপুনি নিমখ অলপ দিব বিট লৱণ দিব অলপ হালধি গুড়া ধনিয়া জিৰা গুড়া এইবিলাক দি লাষ্টত আপুনি হেৰি কৰিব লাগিব তেতেলী মানে এনেকৈ এইটো দেখাওক তেতেলী এনেকৈ হেৰি ওলাই লৈ পিনি গুটিটো পেলাই এইখিনি তেতেলীৰ পৰিমাণটো অলপ বেছি দিব পাল তেতেলীৰ পৰিমাণটো বেছি দিব আৰু সেইটো গুড় মিঠাইটো টেঙা মিঠাইটো গুড় মিঠাইটোৰ পৰিমাণ বেছি জলকীয়াটো জ্বলাটো যেন অলপ অলপ থাকে আৰু টেঙা মিঠা জ্বলা আছে এইটো হা আৰু ইয়াতে পিছত কি দিলোঁ হিং দিলোঁ এইটো হিং দিলোঁ দি পিনি তাৰপিছত আপোনাৰ গোটেইখিনি দিয়া হৈ গ'ল আৰু এতিয়া ভাল থাকিবৰ কাৰণে আপোনাৰ আচাৰটো ভাল থাকিবৰ কাৰণে এদিনতেতো খাই শেষ নকৰে সেইটো কাৰণে আপোনাৰ অলপ ভিনেগাৰ দিব লাগিব বুজি পাইছে বেছি নহয় আৰু ভাল থাকিব এইখিনি দিলোঁ আৰু দিয়াৰ পিছত আপুনি আৰু মানে 2 চামুচ মানে আৰু 4 চামুচেৰে মানে এইটো প্ৰিজাৰ্ভেটিভ এইটো মানে দিলেহে আপোনাৰ আচাৰটো ভাল থাকিব আৰু ফ্ৰিজত যদি থৈ দিয়ে তেতিয়া বহুত দিন ভাল থাকিব আৰু বাহিৰত যদি থয় তেতিয়াহ'লে আপুনি প্ৰিজাৰ্ভেটিভ ভিনেগাৰ দিবই লাগিব দিলে তেতিয়া আচাৰটো আপোনাৰ হৈ গ'ল এইটো আপোনাৰ ৰুটিৰ লগত লুচিৰ লগত তাৰপিছত ভাতৰ লগত তাৰপিছত পকৰাৰ লগত এনেকৈ খাব পাৰিব ভাল লাগিছেনে বাৰু আপোনালোক বনাই খাই চাবচোন আজিলৈ আহোঁ